উত্তৰ পকুৱা আঞ্চলিক বসন্ত উৎসৱৰ ব্যাপক কাৰ্যসূচী আৰম্ভ। উত্তৰ পকুৱা আঞ্চলিক বসন্ত উৎসৱৰ আজি পুৱা সমূহীয়া পতাকা উত্তোলনৰ পিছতে ক্ৰমে শ্বহীদ বেদীত পুষ্পাঞ্জলি, মাল্যাৰ্পণ আৰু ইয়াৰ পিছতে অনুষ্ঠিত হয় বৃক্ষৰোপণ কাৰ্যসূচী। অনুচৰৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সুশীল ভূষণ শৰ্মাই। ইয়াৰ পিছতে বিহুৰ 50খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ 50গৰাকী বিশিষ্ট ব্যক্তি। শ্বহীদ বেদীত পুষ্পাঞ্জলি, মাল্যাৰ্পণ কৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্ৰঞ্জন শৰ্মাই। বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে বিশিষ্ট শিক্ষাবিদ প্ৰভাত দাস আৰু সমাজকৰ্মী ৰত্নেশ্বৰ ডেকাই। ইয়াৰ পিছতে অনুষ্ঠিত হয় বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সামূহিক বিহু নৃত্য। দুপৰীয়া 12মান বজাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে সমাজকৰ্মী পুলক কুমাৰ শৰ্মাই। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজুৰ ৰিপৰ্ট, খবৰ 24x7 অসম। আঞ্চলিক বসন্ত উৎসৱ সমিতিৰ জৰিয়তে আমি বহাগ বিহুৰ আমি ইয়াত আয়োজন কৰিছোঁ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, বিষ্ণুৰাম ডেকা খেলপথাৰত। আজি আমি তৃতীয়বাৰৰ কাৰণে এইটো প্ৰগ্ৰেম পাতিছোঁ আৰু আজি আমাৰ ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন আৰু আৰ্ট কম্পিটিশ্যন, বিহু নৃত্য এই প্ৰতিযোগিতাসমূহ চলি আছে আৰু আয়োজক কমিটিয়ে এইবিলাক সুকলমে আৰু ৰাইজৰ সহযোগত সুকলমে পাৰ হৈ যাই আছে। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, তাত সকলো ৰাইজৰ আমি নিমন্ত্ৰণ কৰিছোঁ, আমাৰ কমিটিয়ে নিমন্ত্ৰণ কৰিছে আৰু আমি আশা ৰাখিছোঁ উত্তৰ পকাৰ সমূহ ৰাইজ আমাৰ এই বিহুতলীত উপস্থিত হ'ব আৰু বিভিন্ন যি অনুষ্ঠান আছে অনুষ্ঠানসমূহ আমাৰ সুকলমে পাৰ হ'ব। আৰু বতৰ ইতিমধ্যে যথেষ্ট ভাল, আগৰ দুইবাৰ বৰষুণৰ মাজতে আমাৰ যথেষ্ট কষ্টৰ মাজেৰে আমি পাতিছিলোঁ, এইবাৰ যথেষ্ট বতৰ ভাল হৈ আছে। গতিকে আমি এই বিহুৰ জৰিয়তে আমাৰ সাম্প্ৰতিক সময়ত আমাৰ সকলো ধৰ্মাৱলম্বী মানুহ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ আৰু এক সম্প্ৰীতিৰ অসম গঢ়ি উঠাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। বিশেষ আকৰ্ষণ হ'লে সাংস্কৃতিক সন্ধিয়া আছে, দূৰ দূৰণিৰ পৰা আৰ্টিষ্ট আহিব আৰু একক নৃত্য প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা হ'ব, বিভিন্ন সাংস্কৃতিক পাৰফৰ্মেঞ্চ ইয়াত হ'ব আৰু আমাৰ ওচৰ পাজৰৰ যি শিল্পীসকল আছে সেই শিল্পীসকলক আমি সুবিধা দিয়াৰ অৰ্থে এইখন মঞ্চ আমি তৈয়াৰ কৰিছোঁ। আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ইয়াত গান গাব, নৃত্য পৰিৱেশন কৰিব আৰু ইয়াৰ জৰিয়তে এক ভৱিষ্যত প্ৰজন্মৰ বিহুৰ প্ৰতি বা আমাৰ সাংস্কৃতিক যিবিলাক প্ৰকল্প আছে সেইখিনিৰ প্ৰতি আমি সকলোকে উদ্বুদ্ধ কৰিব খুজিছোঁ। আৰু আগন্তুক সকলো কাৰ্যসূচী যাতে আমি সফলভাৱে ৰূপায়ণ কৰি আজিৰ এই সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে